টিভি অসম নিউজ এনি চাই থকাৰ বাবে ধন্যবাদ আৰু পোনপটীয়া সম্প্ৰচাৰৰ সৈতে মই আপোনালোকৰ সন্মুখত মঞ্জুল লেকা পুৱাৰ ভাগৰ পৰাই আমি আজি দেশ কপাই যোৱা সেই ৰাজধানী দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ কেইবাটাও আপডেট জনাই যাবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো মুহূৰ্তৰ খবৰ আমি পোনপটীয়াকৈ দৰ্শকসকলক জনাই গৈছোঁ আৰু এই মুহূৰ্ততো কেইবাটাও আপডেট আহি পৰিছে সেই আপডেটসমূহ আমি এটা এটাকৈ আপোনালোকক জনাব বিচাৰিম প্ৰথমটো আপডেট আহি পৰিছে ব্ৰিটেইনৰ পৰা আপডেট আহিছে যে ব্ৰিটেইনৰ প্ৰশাসনে ব্ৰিটেইনৰ চৰকাৰে ইতিমধ্যে ভাৰতত যিসকল ব্ৰিটেইনৰ নাগৰিক আছে তেওঁলোকলৈ নিৰ্দেশাৱলী প্ৰেৰণ কৰিছে তেওঁলোকৰ ট্ৰেভেল এডভাইজৰী প্ৰেৰণ কৰিছে সেই ট্ৰেভেল এডভাইজৰীত কি আছে সেয়া আমি তথ্য জনাবলৈ চেষ্টা কৰিম দ্বিতীয়টো আপডেট আহিছে যে ভূটানৰ ভ্ৰমণত থকা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও মন্তব্য কৰিছে ভূটানৰ পৰাই এক প্ৰকাৰে এই দিল্লীৰ ষড়যন্ত্ৰৰ সৈতে জড়িত থকা লোকসকলক কঠোৰ সকিয়নি দিছে হুংকাৰ প্ৰদান কৰি কৈছে যে দোষীয়ে উচিত শাস্তি পাবই এই ষড়যন্ত্ৰ যোনে ৰচিছে তেওঁক কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হ'ব আৰু তৃতীয়টো আপডেট হৈছে যে দিল্লীত বিস্ফোৰণে এতিয়া পাকিস্তান কঁপাইছে পাকিস্তানত হাহাকাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু পাকিস্তানৰ সেনাই ইতিমধ্যে তেওঁলোকৰ গতিবিধি দেখিবলৈ পোৱা গৈছে সীমান্তত তেওঁলোকৰ নিৰাপত্তা কটকটীয়া কৰি তুলিছে আৰু যিগৰাকী সেনাপ্ৰধান আসিম মুনিৰে কালিৰ নিশাৰ ভাগতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছিল কিন্তু কোনো সংবাদ মাধ্যমকে সেই বৈঠকৰ উমান পাবলৈ নিদিলে গতিকে পাকিস্তানতো ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে পাকিস্তানত কিছু সময় পূৰ্বে এক বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে যি ঘটনাত এই মুহূৰ্তলৈকে 12জন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে গতিকে দিল্লীত যি বিস্ফোৰণ ৰাজধানী দিল্লীত যি বিস্ফোৰণ সেই বিস্ফোৰণৰ পাছতে এতিয়া পাকিস্তান কঁপিছে কেৱল পাকিস্তানত বিস্ফোৰণে কঁপোৱা নাই দিল্লীৰ বিস্ফোৰণৰ পাছতে পাকিস্তান সষ্টম হৈছে বৰ্ডাৰত সীমান্তত এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু যিগৰাকী সেনাপ্ৰধানে হাই ভল্টেজ যি বৈঠক সেই বৈঠকত উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে কাইলৈ দিনৰ ভাগত কাইলৈ 5:30 বজাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ভূটানৰ যি ভ্ৰমণ সেই ভ্ৰমণ সামৰি ভাৰতলৈ আহিব আৰু ইয়াৰ পাছতে ভাৰতত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব এই কেবিনেট হ'ব নিৰাপত্তাজনিত কাৰণত যি নিৰাপত্তাৰ সন্দৰ্ভত সেই নিৰাপত্তাৰ সন্দৰ্ভত কেবিনেট বৈঠক অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ইতিমধ্যে অৱগত কৰিছে আৰু এই মুহূৰ্তত যিহেতু দেশৰ ৰাজধানী কঁপোৱা যি ভয়ংকৰ বিস্ফোৰণ সেই বিস্ফোৰণক লৈ কেইবাটাও আপডেট আহিছে প্ৰথমটো আপডেট আহিছে ব্ৰিটেইনৰ নাগৰিকৰ বাবে ইতিমধ্যে ট্ৰেভেল এডভাইজৰী প্ৰকাশ কৰা হৈছে এডভাইজৰীত কি আছে সবিশেষ ফুল প্লেট মাধ্যমত লৈ আহিবলৈ চেষ্টা কৰিম ডাঙৰ খবৰ এই মুহূৰ্তত দিল্লী বিস্ফোৰণৰ পিছতে নিৰ্দেশনা জাৰি ব্ৰিটেইন চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে ভাৰতত থকা ব্ৰিটেইনৰ নাগৰিকৰ বাবে জাৰি কৰা হৈছে কেইবাটাও নিৰ্দেশনা কি নিৰ্দেশনা সেয়া আমি জনাম নিৰাপত্তাজনিত কাৰণৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰিব নোৱাৰিব ব্ৰিটেইনৰ নাগৰিকে ভাৰত পাক সীমান্তৰ 10 কিলোমিটাৰ এলেকাৰ পৰা আঁতৰি থকাৰ নিৰ্দেশ জাৰি কৰা হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত এম্বিয়েন্স কিছু ব্ৰেকিং এম্বিয়েন্স দিব সম্ভৱতঃ যদি সম্ভৱ হয় জম্মু কাশ্মীৰৰ জনপ্ৰিয় পৰ্যটনস্থলীও ভ্ৰমণ নকৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে পেহেলগাম গুলমাৰ্গ সোনামাৰ্গ শ্ৰীনগৰ ভ্ৰমণত বাধা ব্ৰিটেইনৰ নাগৰিকক জম্মু কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথেৰেও যাত্ৰা নকৰিবলৈ আহ্বান জনোৱা হৈছে এয়া ট্ৰেভেল এডভাইজৰী ফৰেইন কমনৱেলথ এণ্ড ডেভেলপমেণ্ট অফিচে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা আৰু ভাৰতত থকা প্ৰতিগৰাকী ব্ৰিটেইনৰ নাগৰিকে মানিব লাগিব এই নিৰ্দেশনা কাৰণ ইতিমধ্যে সীমান্তসমূহত দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ভাৰত পাক সীমান্তৰ বহু এলেকাত এতিয়া আৰক্ষীৰ বা সেনাবাহিনীৰ গতিবিধি দেখিবলৈ পোৱা গৈছে পাক সেনা সষ্টম হৈছে সমান্তৰালকৈ ভাৰতীয় সেনা সষ্টম হৈ পৰিছে কাৰণ জৈচ ই মহম্মদৰ সেই সমগ্ৰ ঘটনাৰ সৈতে জৈচ ই মহম্মদৰ নাম যেতিয়াই সন্দেহৰ আৱৰ্তত আহিছে ইয়াৰ পাছতেই কিন্তু পাকিস্তানেও এতিয়া তৎপৰতা বৃদ্ধি কৰিছে সমান্তৰালকৈ ভাৰতেও প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে নেকি সেই প্ৰশ্ন উত্থাপন হৈছে ভাৰতেও অপাৰেশ্যন কেন্দ্ৰৰ জৰিয়তে প্ৰত্যুত্তৰ দিব নেকি সেই প্ৰশ্ন উত্থাপন হৈছে এয়া আন এক যুদ্ধৰ ইংগিত নেকি সেই কথাও এই মুহূৰ্তত অৱতাৰণা হৈছে সেই প্ৰশ্নৰ অৱতাৰণা হৈছে গতিকে আমি এই মুহূৰ্তত যি আপডেট দিছোঁ সেই আপডেট হৈছে যে ব্ৰিটেইনৰ চৰকাৰৰ ফালৰ পৰা ব্ৰিটেইনৰ নাগৰিকসকলৰ লৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে যি নিৰ্দেশনাত এটা কথা স্পষ্ট হৈছে যিসমূহ ভাৰত পাক সীমান্তৰ এলেকা সেই সীমান্তৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নাথাকিবলৈ আৰু সীমান্ত এলেকাসমূহ বৰ্জন কৰিবলৈ ভাৰতীয় যিসকল ভাৰতত ব্ৰিটেইনৰ নাগৰিক আছে তেওঁলোকক নিৰ্দেশ দিছে এই কথা এইটো স্পষ্ট হৈ পৰিছে যে এয়া আচলতে পুনৰ এখন যুদ্ধৰ ইংগিত নেকি পুনৰ অপাৰেশ্যন সিন্দুৰৰ আৰম্ভণি হ'ব নেকি অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে প্ৰত্যুত্তৰ দিব নেকি সেয়াৰ এক প্ৰশ্নৰ অৱতাৰণা কৰিছে দ্বিতীয়তে হৈছে যে কেইবাটাও প্ৰান্ত জম্মু কাশ্মীৰৰ কেইবাটাও প্ৰান্তত ভ্ৰমণ কৰিবলৈ ইতিমধ্যে বাধা প্ৰদান কৰিছে জম্মু কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰা নকৰিবলৈ আহ্বান কৰিছে কেইবাটাও আপডেট আহিছে সেই আপডেটসমূহ আমি জনাবলৈ চেষ্টা কৰিছোঁ ফুল প্লেট মাধ্যমত আৰু পাকিস্তানত
আৰু এই সমগ্ৰ ঘটনাৰ পাছতে কিন্তু পাকিস্তানতো হাহাকাৰ দেখিবলৈ পোৱা গৈছে। পাকিস্তানত কি আপডেট আছে সেয়াও জনাম, আৰু যিখিনি তথ্য আছে যদি সম্ভৱ হয় মই উদীপ্ত গোস্বামীক অনুৰোধ জনাম গ্ৰুপত আপডেট কৰিবলৈ। যিখিনি তথ্য আমি ব্ৰেকিং প্লেটত জনাই আছোঁ সেই তথ্যসমূহ গ্ৰুপত আপডেট কৰিব, সেই তথ্যসমূহ আমি আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত আমি ডাঙৰ আপডেট জনাইছোঁ যে কেইবাটাও আপডেট আমাৰ হাতত আছে। প্ৰথমটো আপডেট ব্ৰিটেইনৰ ফালৰ পৰা আহিছে, ব্ৰিটেইনে এডভাইজৰি জাৰি কৰিছে। দ্বিতীয়টো আপডেট হৈছে যে ভূটান ভ্ৰমণত আছে ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভূটান ভ্ৰমণত আছে, আৰু ভূটান ভ্ৰমণত থকা মোদীয়ে ভূটানৰ পৰাই দেশবাসীক সম্বোধন কৰিছে, সমগ্ৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে, আৰু মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে কোৱা হৈছে যে যিসকল লোকে এই ষড়যন্ত্ৰ ৰচিছে বা এই ষড়যন্ত্ৰত জড়িত আছে তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হ'ব। সমগ্ৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰ হ'ব, সমগ্ৰ ঘটনাৰ তদন্ত গভীৰ তদন্ত হ'ব, গহীন তদন্ত হ'ব, আৰু তদন্তৰ আওতালৈ সকলো আহিব, সন্দেহজনক লোক সকলো আহিব, আৰু যিসকল দোষী হ'ব তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হ'ব বুলি ইতিমধ্যে অৱগত কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীৰ মন্তব্য আমি কিছু সময় পাছতে শুনাম, কিন্তু এই মুহূৰ্তত আন এটা আপডেট দিছোঁ যে সমগ্ৰ ঘটনাৰ তদন্ত NIAক দিয়া হৈছে, NIAক হস্তান্তৰ কৰা হৈছে। এই দিল্লীৰ বিস্ফোৰণৰ যি ঘটনা 6:55 যি ঘটনা সংঘটিত হৈছিল কালিৰ দিনটোত, এই সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া এতিয়া NIA কৰিব, অৰ্থাৎ ন্যায় তদন্ত প্ৰক্ৰিয়া চলাব। সেয়াও এই মুহূৰ্তৰ এটা ডাঙৰ আপডেট। আমি তৃতীয়টো আপডেট দিবলৈ চেষ্টা কৰিম। তৃতীয়টো আপডেট হৈছে যে পাকিস্তানত হাহাকাৰ পৰিস্থিতি, সেই আপডেটটো আমি দিবলৈ চেষ্টা কৰিম, আৰু যিখিনি আপডেট আছিল সেইখিনি মই আমাৰ গ্ৰুপত দিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু তৃতীয়টো আপডেট আমি এই মুহূৰ্তত পাকিস্তানৰ পৰিৱেশ দেখুৱাম। পাকিস্তানত এক প্ৰকাৰে হাহাকাৰময় পৰিৱেশ বিৰাজ কৰিছে। কিছু সময় পূৰ্বে পাকিস্তানৰ ৰাজধানী ইছলামাবাদত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল, আৰু এই বিস্ফোৰণত 12জন লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে। কিন্তু এই বিস্ফোৰণতকৈ আটাইতকৈ ডাঙৰ খবৰ হৈছে যে দিল্লীৰ বিস্ফোৰণে এতিয়া পাকিস্তান কঁপাইছে। দিল্লীৰ বিস্ফোৰণৰ পাছতেই সোমবাৰে উচ্চস্তৰীয় বৈঠকত মিলিত হৈছিল পাকিস্তানৰ সেনাপ্ৰধান আসিম মুনিৰ, আৰু তিনিওটা বিভাগৰ সৈতে স্থল, বায়ু আৰু জল তিনিওটা সেনাৰ লগতে আসিম মুনিৰে উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে। আৰু আজিৰ দিনটোতো সীমান্ত এলেকাসমূহত কঠোৰ নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে। গতিকে পাকিস্তানত এক প্ৰকাৰে হাহাকাৰ লাগিছে, পাকিস্তানৰ সেনাৰ মাজত গতিবিধি দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি যি পাকিস্তানৰ পৰা আপডেট আহিছে সেই আপডেট হৈছে যে পাকিস্তান চৰকাৰে হাই এলাৰ্ট জাৰি কৰিছে দেশখনত। কাইলৈ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আহ্বান কৰিছে জৰুৰীকালীন বৈঠকৰ। সীমান্ত এলেকাসমূহতো তৎপৰতা বৃদ্ধি কৰিছে পাক সেনাই। দিল্লীৰ দৰে পাকিস্তানৰ ইছলামাবাদতো যিহেতু ভয়ংকৰ বিস্ফোৰণ হৈছে, আত্মঘাতী বিস্ফোৰণৰ ফলত 12জন লোকে হেৰুৱাইছে প্ৰাণ। এয়া হৈছে পাকিস্তানৰ আপডেট, পাকিস্তানৰ শেহতীয়া পৰিস্থিতিৰ আমি আপডেট দিছোঁ। এক প্ৰকাৰে ক'বলৈ গ'লে সমগ্ৰ ঘটনাক লৈ, দিল্লীৰ ঘটনাক লৈ এতিয়া পাকিস্তানে যদিও আনুষ্ঠানিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, কিন্তু গতিবিধি পৰিলক্ষিত হৈছে। পাকিস্তান চৰকাৰে দেশখনত হাই এলাৰ্ট জাৰি কৰিছে। পাকিস্তানৰ কেইবাটাও প্ৰান্তত হাই এলাৰ্ট জাৰি কৰিছে। সীমান্ত এলেকাসমূহত সেনাবাহিনীৰ গতিবিধি যি তৎপৰতা, সেই তৎপৰতা বৃদ্ধি কৰিছে। কাইলৈ যি খবৰ আহিছে শেহতীয়া খবৰ, সেই শেহতীয়া খবৰ অনুসৰি কাইলৈ এখন উচ্চস্তৰীয় বৈঠক আহ্বান কৰিছে পাকিস্তানৰ সেনাপ্ৰধান শ্বাহবাজ শ্বৰীফে। মই এই মুহূৰ্তত যদি সম্ভৱ হয় ভূটানৰ পৰাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক কি সম্বোধন কৰিছিল আৰু যিসকল দোষী তেওঁলোকক কেনেদৰে হুংকাৰ দিছিল সেই মন্তব্য যিহেতু আছে, প্ৰথমে মই সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। शाम दिल्ली में हुई भयावह घटना ने सभी के मन को व्यथित कर दिया है। मैं पीड़ित परिवारों का दुख समझता हूं। आज पूरा देश उनके साथ खड़ा है। मैं कल रात भर इस घटना की जांच में जुटी सभी एजेंसियों के साथ, सभी महत्वपूर्ण लोगों के साथ संपर्क में था, विचार विमर्श चलता था।
जानकारियों के तार जोड़े जा रहे थे। हमारी एजेंसियां इस षड्यंत्र की तह तक जाएगी। इसके पीछे के षड्यंत्रकारियों को बख्शा नहीं जाएगा। All those responsible will be brought to justice. कल शाम दिल्ली में हुई भयावह घटना ने सभी के मन को व्यथित कर दिया है। मैं पीड़ित परिवारों का दुख समझता हूं। आज पूरा देश उनके साथ खड़ा है। मैं कल रात भर इस घटना की जांच में जुटी सभी एजेंसियों के साथ, सभी महत्वपूर्ण लोगों के साथ संपर्क में था, विचार विमर्श चलता था। जानकारियों के तार जोड़े जा रहे थे। हमारी एजेंसियां इस षड्यंत्र की तह तक जाएगी। इसके पीछे के षड्यंत्रकारियों को बख्शा नहीं जाएगा। All those responsible will be brought to justice. कल शाम दिल्ली में हुई भयावह घटना ने सभी के मन को व्यथित कर दिया है। मैं के तार जोड़े जा रहे थे। हमारी एजेंसियां इस षड्यंत्र की तह तक जाएगी। इसके पीछे के षड्यंत्रकारियों को बख्शा नहीं जाएगा। All those responsible will be brought to justice. कल शाम दिल्ली में हुई भयावह घटना ने सभी के मन को व्यथित कर दिया है। मैं पीड़ित परिवारों का दुख समझता हूं। आज पूरा देश उनके साथ खड़ा है। मैं कल रात भर इस घटना की जांच में जुटी सभी एजेंसियों के साथ, सभी महत्वपूर्ण लोगों के साथ संपर्क में था, विचार विमर्श चलता था। जानकारियों के तार जोड़े जा रहे थे। हमारी एजेंसियां इस षड्यंत्र की तह तक जाएगी। प्रधानमंत्री नरेंद्र मोदी पीछे के षड्यंत्रकारियों को और प्रधानमंत्री नरेंद्र मोदी কোনফালে কথাষাৰ কৈছে সেয়াও আপুনি নিশ্চয় উপলব্ধি কৰিব পাৰিছে। অৰ্থাৎ এনে পৰিৱেশ আৰু পৰিস্থিতি লাহে লাহে আহি আছে য'ত ভাৰত আৰু পাকিস্তানৰ মাজৰ উত্তেজনা আৰু বৃদ্ধিৰ সম্ভাৱনা আছে। আৰু এই বৃদ্ধিৰ সম্ভাৱনাৰ লগে লগে হোৱাইট হাউছে কি কৰিব সিও গুৰুত্বপূৰ্ণ কথা। ডোনাল্ড ট্ৰাম্পে কেতিয়া জঁপিয়াই পৰিব সেইটো এটা গুৰুত্বপূৰ্ণ কথা। য'ত যেনেকৈ এই ঘটনা সংঘটিত হয় আমি জানো ট্ৰাম্প চাহাব লগে লগে নামি পৰে। এই মুহূৰ্তলৈকে এক চেণ্ডেলতো আমি ট্ৰাম্প চাহাবৰ বক্তব্য শুনা নাই, কিন্তু সকলো বোধহয় অপেক্ষাত আছে ট্ৰাম্প কেতিয়া সোমাব, যুদ্ধ এটা স্তৰ যাব নেকি,
তাৰ মাজত ট্ৰাম্পে কিছু কথা ক'ব নেকি এনেধৰণৰ বহু কথা বোধ কৰোঁ আপোনালোকে ভাবি আছে কিন্তু এই মুহূৰ্তত দিল্লীৰ যি বিস্ফোৰণ এই বিস্ফোৰণত কেইবাটাও দিশ স্পষ্ট হৈছে প্ৰথম কথা যে 10 ঘণ্টা ধৰি এগৰাকী অপৰাধীয়ে মাষ্টাৰ মাইণ্ড যি ছুইচাইড বম হৈ পৰিছে এক প্ৰকাৰ তেওঁ নিজে I-20খন চলাইছিল 10 ঘণ্টা ধৰি ৰাজধানী দিল্লীত তেওঁ ভ্ৰমণ কৰিছে টোল গেটত দেখা গৈছে তেওঁ ধৰা পৰিছে CCTVত 10 ঘণ্টা ধৰি ঘূৰি ফুৰাৰ শেষত 6 বজাত সেই ডাঙৰ ঘটনা সংঘটিত কৰিছে ইয়াৰ দ্বাৰা দিল্লী পুলিচৰ ক'ত দুৰ্বলতা আছে সিও এক স্পষ্ট কাৰণ সমগ্ৰ শৰীৰত মই জনাত সমগ্ৰ যেহেতু আত্মঘাতী বোমাৰু তেওঁ গতিকে সমগ্ৰ শৰীৰত বোমা বান্ধি কেনেকৈ I-20 চলাই আছিল 10 ঘণ্টা ধৰি নে কিমান ঘণ্টা আগত হেয়া লৈছিল ক'ৰ পৰা লৈছিল ই এক গুৰুত্বপূৰ্ণ কথা দিল্লী আৰক্ষীৰ বাবে সিও এক ডাঙৰ টেনশ্যন এই মুহূৰ্তত যে কেনেকৈ ৰাজধানী দিল্লীত এগৰাকী আত্মঘাতী বোমাৰুৱে 10 ঘণ্টা ধৰি দিল্লীত পৰিভ্ৰমণ কৰিব পাৰে পাৰ্কিঙত গাড়ী ৰাখিব পাৰে গাড়ী উলিয়াই লৈ যাব পাৰে এইটো হৈছে প্ৰথম কথা দ্বিতীয় কথাটো আমি কি দেখিলোঁ সন্ত্ৰাসবাদীৰ যিটো চৰিত্ৰ সেই চৰিত্ৰই এইবাৰ শিক্ষিত মানুহক কাবু কৰিবলৈ সক্ষম হৈছে চিকিৎসকৰ সংগঠিত ৰূপৰ এটা সন্ত্ৰাসবাদী গোট আমাৰ সন্মুখত আহু কৰি আছে কাৰণ এই মুহূৰ্তলৈ যি ধৰণে আমাৰ হাতত তথ্য আছে এই তথ্যত সেই কথা স্পষ্ট হৈছে আত্মঘাতী যিগৰাকী বোমাৰুৱে ছুইচাইড যিয়ে কৰিছে তেওঁ এগৰাকী চিকিৎসক ডাক্তৰ তেখেতক সহায় কৰা জম্মু কাশ্মীৰৰ যি 3গৰাকী লোক তেওঁলোক 3গৰাকী চিকিৎসক লক্ষ্ণৌত এই মুহূৰ্তত এক খানা তালাচ চলি আছে এই মুহূৰ্তত ঘৰত তালাচী চলি আছে তেওঁ এগৰাকী চিকিৎসক অৰ্থাৎ এক ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত যে সন্ত্ৰাসবাদী দলসমূহে লস্কৰ-ই তৈবাৰ দৰে শক্তিশালী আৰু অতি ঘাতক সন্ত্ৰাসবাদী দলে ভাৰতত বিভিন্ন সূত্ৰত বোমা বাৰুদৰে ধোঁৱাময় কৰাৰ কাৰণে পৰিৱেশ নাপায় এইবাৰ শিক্ষিত লোকক বাছি লৈছে নেকি নিশ্চিতভাৱে চিকিৎসকসকল হৈছে ৰোগীৰ ত্ৰাণকৰ্তা অথবা ৰোগীৰ অভিভাৱকৰ বাবে ভগৱানৰ দৰে আল্লাহৰ দৰে গডৰ দৰে কিন্তু আজি যদি এগৰাকী চিকিৎসকে অতি পৰিকল্পনা কৰি আন 10জন চিকিৎসকক সামৰি লালকিল্লাৰ দৰে অঞ্চলত বোমা সংস্থাপন কৰে অথবা ছুইচাইড কৰিবৰ কাৰণে যদি কুণ্ঠাবোধ নকৰে তেতিয়াহ'লে সেই কথাকে আপুনি বাৰম্বাৰ ক'ব যে অশিক্ষিতে সমাজ ধ্বংস নকৰে ধ্বংস কৰে শিক্ষিত সমাজেহে এয়া তাৰ শেহতীয়া উদাহৰণ যি নহওক এই চিকিৎসকৰ দলৰ ওপৰত ইতিমধ্যে বিভিন্ন চোৰাংচোৱা সংস্থা লাগি গৈছে এই কথাষাৰ নিশ্চিত হৈছে যে লস্কৰ-ই তৈবাৰ দৰে ভয়ংকৰ উগ্ৰবাদী সংগঠনে এতিয়া এইবাৰ চিকিৎসকক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শিক্ষিত বিভিন্ন ধৰণৰ কাম থকা সকলক টাৰ্গেট কৰিব নেকি এই প্ৰশ্নও উত্থাপন হৈছে তৃতীয় কথাটো চাওক তৃতীয় কথাটোত আমি কি দেখিলোঁ আন্তঃৰাষ্ট্ৰীয় স্তৰত দিল্লীৰ এই ঘটনাই অৰ্থাৎ লালকিল্লাৰ এই ঘটনাই কিন্তু যথেষ্ট প্ৰভাৱিত কৰিছে যাৰ কাৰণে লণ্ডনে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে তেওঁলোকৰ নাগৰিকক যে ভাৰতৰ সীমান্তৰ 10 কিলোমিটাৰ আঁতৰত থাকিব লাগে য'ত ভাৰত আৰু পাকিস্তানৰ সীমান্ত আছে সেই সীমান্তৰ 10 কিলোমিটাৰ আঁতৰত থাকিব লাগে বুলি ইতিমধ্যে তেওঁলোকে জনাইছে এয়া হৈছে লণ্ডনৰ কথা আন দেশবোৰো একেধৰণৰ নীতি অৱলম্বন কৰিব আৰু আপোনালোকক মঞ্জুলে ইতিমধ্যে কৈছে যে পাকিস্তানত ইতিমধ্যে ডাঙৰ বৈঠক অনুষ্ঠিত কৰিছে তেওঁলোকৰ আৰ্মি ইতিমধ্যে সাজু হৈছে অৰ্থাৎ পাকিস্তানৰ যিমান লিংক লাহে লাহে বিস্তাৰ হ'বলৈ আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত ইয়াৰ যেতিয়া প্ৰসাৰ হৈছে লগে পাকিস্তান সাজু হৈছে নিশ্চিতভাৱে পাকিস্তানৰ আৰ্মিয়ে ট্ৰাম্পক বাৰে ফোন লগাইছে ট্ৰাম্পে এই সম্পৰ্কত কি কয় সেয়াও তেওঁলোকে চাই আছে কিন্তু যিকোনো সময়ত যিকোনো মুহূৰ্তত ভাৰতে পাকিস্তানত আক্ৰমণ কৰিব পাৰে বুলি ইতিমধ্যে পাকিস্তানে ভয় খাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ ইংগিত দিছে অপাৰেশ্যন সিন্দুৰৰ কথা আপোনালোকে পাহৰি নাযাব এতিয়াও ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ বিৰতিহে আছে যুদ্ধৰ অৱসান হোৱা নাই গতিকে যিকোনো মুহূৰ্তত যদি ভাৰতলৈ ভাবুকি কঢ়িয়াই অনা সংগঠনৰ মূল স্থান যদি পাকিস্তান হয়
তেতিয়াহ'লে পাকিস্তানত আক্ৰমণ কৰাটো এক স্বাভাৱিক অধিকাৰ থাকে ভাৰতৰ। এই মুহূৰ্তত ভাৰতৰ বাবে এক সন্মানজনক কথাও হৈছে যে লাল কিল্লাৰ দৰে ঐতিহ্যমণ্ডিত এটা স্থান, সেই স্থানৰ বজাৰৰ মাজত I-20 লৈ কোনোবা ছুইচাইড স্কোৱাড গৈ সোমাই যাব আৰু মানুহৰ মাজত হাহাকাৰ কৰিব, 13জন মানুহৰ প্ৰাণ কাঢ়ি নিব, বহু লোকক হতাহত কৰিব। কেনেকৈ ভাৰতে এয়া সহ্য কৰিব পাৰে? ইতিমধ্যে ভাৰতে সহ্য নকৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট কৰি দিছে ইয়াৰ উত্তৰ দিয়া হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰিছে ইয়াৰ উত্তৰ দিয়া হ'ব। বৈদেশিক মন্ত্ৰী ৰাজনাথ সিঙে ইংগিত দিছে ইতিমধ্যে যে ইয়াৰ বাবে এই কাম যোনে কৰিছে তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ পাবলৈ সাজু থাকক। এই মুহূৰ্তত আমাৰ সতীৰ্থ মঞ্জুলৰ হাতত আৰু কিছু তথ্য আছে, তথ্য আগবঢ়াইছোঁ এই মুহূৰ্তত। আন এটা তথ্য এই মুহূৰ্তত দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। তথ্যটো হৈছে যে ফৰিদাবাদ বিশ্ববিদ্যালয়ৰ 52গৰাকীকৈ লোকক ইতিমধ্যে জেৰা আৰম্ভ কৰিছে। NIA, NSG ইতিমধ্যে তেওঁ ক্ষিপ্ৰ অভিযান চলাইছে আৰু 52গৰাকী লোকক সেই যি তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়াৰ আওতালৈ আনিছে। লগতে আমি যি চিকিৎসক গেংটোৰ কথা কৈ আছোঁ, সেই চিকিৎসক গেংটোৰ সেই পাঁচজন ব্যক্তিৰ নাম মই পুনৰবাৰ ল'বলৈ চেষ্টা কৰিম। সেই 5জন ব্যক্তিয়ে এই এমনিয়াম যি নাইট্ৰেট, সেই নাইট্ৰেটৰ জৰিয়তে ভয়ংকৰ বিস্ফোৰণ সংঘটিত কৰিছিল, যাক এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত নাম দিয়া হৈছে ডি গেং। আৰু এই ডি গেঙেই সংঘটিত কৰিছিল দিল্লীত ভয়ংকৰ বিস্ফোৰণ। ডি গেঙত কোন কোন আছিল সেয়া এই মুহূৰ্তত তথ্য দিম। ডাক্তৰ উমৰ, ডাক্তৰ মুজাম্মিল, আন 3গৰাকী আছিল, সেইগৰাকী হৈছে ডাক্তৰ শ্বাহিন, ডাক্তৰ আদিল আৰু মহিউদ্দিন। এই 5গৰাকী মূল। এই 5গৰাকীৰ জৰিয়তে সকলো ঘটনাৰ ব্লুপ্ৰিণ্ট ৰচা হৈছিল, ষড়যন্ত্ৰ ৰচা হৈছিল। কেনেদৰে I-20 বাহনখনক লৈ যোৱা হ'ব, কেনেদৰে একদম ষড়যন্ত্ৰটো ৰচিছিল, ব্লুপ্ৰিণ্ট ৰচিছিল, সেই সন্দৰ্ভত এই 5গৰাকী অৱগত আছিল। দেশৰ ৰাজধানী লালকিল্লাৰ সমীপত বিস্ফোৰণৰ পাছতেই এতিয়া এই ঘটনাক লৈ যিটো তথ্য আহিবলৈ আৰম্ভ কৰিছে, নতুন তথ্য পোহৰলৈ আহিছে, চিকিৎসক গেংটোৰ কথা পোহৰলৈ আহিছে। আৰু আন কেইটামান তথ্য হৈছে যে আল ফলাহ মেডিকেল কলেজৰ পৰাই কিছুদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডাক্তৰ মুজাম্মিল আৰু উমৰ, যিগৰাকী উমৰ নবী, 2গৰাকী সতীৰ্থ আছিল। তেওঁলোক 2গৰাকী একেখন যিহেতু মেডিকেল কলেজৰে তেওঁলোক তাতে কৰ্মৰত আছিল, 2গৰাকী সতীৰ্থ আছিল। আৰু মুজাম্মিল আৰু যিগৰাকী উমৰ নবী ইতিমধ্যে মৃত্যু হৈছে, কিন্তু মুজাম্মিলকো গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু এমনিয়াম নাইট্ৰেট উদ্ধাৰ কৰা হৈছিল, এটা AK-47 ৰাইফল আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছিল আৰক্ষীয়ে এইগৰাকী মুজাম্মিল চাকিলৰ পৰা। গতিকে ইয়াৰ লগত মই সংযোজন কৰি দিম, আমাৰ আপডেট আপুনি পাই থাকিব, মোৰ সতীৰ্থ মঞ্জুলে আপোনালোকক দি থ'ব। কিছু ক্ষেত্ৰত ভাৰতৰ যি নিৰাপত্তাৰক্ষী বা কেন্দ্ৰীয় সংস্থাসমূহ আছে, এই সংস্থাসমূহে এই কথাও ক'বলৈ বিচাৰিছে যে লস্কৰ-ই-তৈবা বা মহম্মদ ইজইচ এওঁলোকে ভাৰতত যি ধৰণৰ পেহেলগামৰ ঘটনা সংঘটিত কৰিলে, সেই ঘটনাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে সকলোৱে জানে পেহেলগামৰ ঘটনাৰ পিছত ভাৰতে যি ব্যৱস্থা গ্ৰহণ কৰিছিল, দুয়োটা সংগঠনৰ টপ যিবিলাক লিডাৰ আছিল, সেইসমূহ লিডাৰ ইতিমধ্যে নিশেষ হৈছে, সেইসমূহ লিডাৰ ইতিমধ্যে মৰিছে। কিন্তু তাৰ পিছতো প্ৰতিশোধৰ যি জ্বালা, সেই জ্বালা পূৰণ কৰিবলৈ তেতিয়াৰ পৰাই তেওঁলোকে বিভিন্ন ধৰণে পৰিকল্পনা গ্ৰহণ কৰি আহিছিল। এতিয়া ভাৰতীয় চোৰাংচোৱা সংস্থাই এই দিশটোও বিচাৰ কৰিছে যে এইবাৰ কেমিকেল যুদ্ধৰ প্ৰতি লস্কৰ-ই-তৈবা জয়চিজ মহম্মদ আকৰ্ষিত হৈছে নেকি? মনত ৰাখিব, কেমিকেল আক্ৰমণ মানে সহজ ভাষাত আপোনালোকে বুজক যে যদিহে তেনেকুৱা কেমিকেল ব্যৱহাৰ কৰা হয়, বিভিন্ন পদ্ধতিত ৰসায়ন কৰি যদি ব্যৱহাৰ কৰা হয়, তেতিয়া ব্লাষ্ট হ'ব নালাগে, কিন্তু আপোনাৰ সমগ্ৰ শৰীৰৰ ভিতৰৰ বিভিন্ন অংগক নিশেষ কৰিব পাৰে। এই ধৰণৰ এটা দিশৰ চৰ্চাও চলি আছে। অৰ্থাৎ এটা দীঘলীয়া সময় ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত, প্ৰধানকৈ জম্মু কাশ্মীৰ, গুজৰাট, হায়দৰাবাদ এনেধৰণৰ অঞ্চলসমূহত তেওঁলোকে খোপনি পুতিছিল। আৰু এই খোপনি পুতাৰ পিছত ফৰিদাবাদত প্ৰথমবাৰৰ বাবে এই যি I-20 ব্লাষ্ট হৈছে, তাৰ এদিন আগত পুৱাৰ ভাগত চোৰাংচোৱা সংস্থাই ফৰিদাবাদত প্ৰায় 2900 কিলোগ্ৰাম বোমা বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত আজি সন্ধিয়া এতিয়াৰ আপডেট মতে ফৰিদাবাদত আকৌ এবাৰ তেনেকৈ বোমা বাৰুদ জব্দ কৰা হৈছে। এই জব্দৰ লগত আটাইতকৈ ডাঙৰ কানেকশ্যন হৈছে চিকিৎসক। এইবাৰ কোনো সাধাৰণ নিৰক্ষৰ কোনোবা ল'ৰাক বিভিন্ন ধৰণে কৈ
তেওঁলোকক সংযোগ কৰা হোৱা নাই এজনৰ পিছত এজন চিকিৎসকৰ নাম ওলাইছে এই মুহূৰ্তত মঞ্জুলেও আপোনালোকক কৈছে যে ডাক্তৰ উমৰৰ সৈতে কাৰ সংযোগ হৈ আছে জম্মু কাশ্মীৰৰ তিনিজনকৈ চিকিৎসক আন এইখন মেডিকেল কলেজৰে এজন চিকিৎসকৰ সৈতে সম্পৰ্ক আৰু এটা দীঘলীয়া পৰিকল্পনা কৰিছিল আৰু সমগ্ৰ ভাৰতবৰ্ষত তেওঁলোকে বোমা বাৰুদৰ ধোঁৱাৰে তেওঁলোকে আসন্ন কৰাৰ এটা গভীৰ ষড়যন্ত্ৰ কৰিছিল কিন্তু ভাৰতীয় চোৰাংচোৱা সংস্থাই সেই ষড়যন্ত্ৰ কিন্তু পূৰ্ণ কৰিব নিদিলে কিন্তু লাল কিল্লাৰ দৰে এটা স্বাভিমানী ভাৰতৰ ঐতিহ্যমণ্ডিত অঞ্চলত যে এটা বোমা ফুটিল 13জন মানুহ যে মৰিল তাৰ দ্বাৰা ইয়াৰ কানেকশ্যন গৈ কেনেকৈ পাকিস্তানত পৰেগৈ সেয়া ইতিমধ্যে লাহে লাহে ওলাই পৰিছে গতিকে কাইলৈ পৰহিলৈ যিকোনো সময়ত ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত কিন্তু তীব্ৰ হ'ব পাৰে এই সংঘাত তীব্ৰ হোৱা নোহোৱাৰ মাজত মহামান্য ট্ৰাম্পে কি ধৰণৰ এক্স হেণ্ডেলত মন্তব্য কৰে ট্ৰাম্পে কেনেকৈ পাকিস্তানৰ পক্ষত কথা কয় নে মোদীৰ সপক্ষে কথা কয় সেয়াও বিশ্ব সমুদায়ে এই মুহূৰ্তত চাই আছে নতুন আপডেট কি আছে চাওক এই মুহূৰ্তলৈকে আমি যি কথা বতৰা আলোচনা কৰি আছোঁ সেইখিনিৰ এই মুহূৰ্তলৈকে লেটেষ্ট আপডেট আৰু আন এটা আপডেট হৈছে যে সমগ্ৰ ঘটনাৰ দিল্লীৰ যি বিস্ফোৰণৰ সমগ্ৰ ঘটনা সেয়া সমগ্ৰ ঘটনাৰ তদন্ত NIA কৰিব NIAক হস্তান্তৰ কৰা হৈছে এই আপডেট আৰু কাইলৈ এখন উচ্চস্তৰীয় বৈঠক অৰ্থাৎ নিৰাপত্তা সন্দৰ্ভত এখন কেবিনেট বৈঠক CCS অনুষ্ঠিত কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ লগতে মই মঞ্জুল জনাই থম যে আমি কোৱা ধৰণে ইতিমধ্যে পাকিস্তান চৰকাৰেও হাই এলাৰ্ট জাৰি কৰিছে কাইলৈ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফে আহ্বান কৰিছে জৰুৰীকালীন বৈঠক মন কৰিব যেতিয়াই ভাৰতত বোমা ফুটে তেতিয়াই জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰে পাকিস্তানে যেতিয়াই ভাৰতত বোমা ফুটে তেতিয়াই দুটা বা তিনিটা বোমা যে পাকিস্তানত ফুটিব এইটো খাটাং আজিও দুটা ফুটিছে বোধ কৰোঁ দুটা ব্লাষ্ট হৈছে পাকিস্তানত নাই নিহত হোৱা নাই আহত হৈছে বিষয়টো এনেকৈও চাব পাৰি যেহেতু পাকিস্তানে নিজৰ সন্ত্ৰাসবাদীসকলক যাক তেওঁলোকে মাটি দি থৈছে সেইসকলক চম্ভালিব নোৱাৰে আৰু সেইসকলে যেতিয়া ভাৰতত আক্ৰমণ কৰে বিপদৰ উমান পায় তেতিয়াই পাকিস্তান সামৰিক বাহিনীয়ে নিজাববীয়াকৈ তাত বোমা ব্লাষ্ট কৰোৱাৰ সম্ভাৱনাও থাকে যাতে তেওঁলোকে বুজাব পাৰে বিশ্বক চোৱা কেৱল ভাৰততে ব্লাষ্ট হোৱা নাই আমাৰ পাকিস্তানতো এই ধৰণৰ অৱস্থা আমাকো বৰ অশান্তি দি আছে সন্ত্ৰাসবাদীয়ে গতিকে আমি ভাৰতলৈ আমদানি কৰি আছোঁ সন্ত্ৰাসবাদী পঠিয়াই আছোঁ সন্ত্ৰাসবাদী তেনেকৈ ভাবিব নালাগে কাৰণ আমিও একেধৰণেই জৰ্জৰিত হৈ আছোঁ এনে এটা পাকিস্তানৰ অকণমান ভিতৰুৱা কিছু কৌশল তেওঁলোকৰ মাজত আছে কিন্তু শেহতীয়া খবৰ হৈছে পাকিস্তানে হাই এলাৰ্ট জাৰি কৰিছে পাকিস্তানে জৰুৰীকালীন বৈঠক প্ৰধানমন্ত্ৰীয়ে জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰিছে সীমান্ত এলেকাত তৎপৰতা বৃদ্ধি কৰিব ধৰিছে দিল্লীৰ দৰে পাকিস্তানৰ ইছলামাবাদতো সংঘটিত ভয়ংকৰ বিস্ফোৰণ মই এই মুহূৰ্তত আপোনালোকক জনালোঁ আৰু তাত 12জন লোকে হেৰুৱাইছে প্ৰাণ যেতিয়াই ভাৰতত বোমা ব্লাষ্ট হয় কিবা আৰু আমাৰ নিৰীহ জনসাধাৰণ মৰে আপুনি মন কৰিব সেই সময়তে পাকিস্তানত ব্লাষ্ট হয় সদায় বোমা বিস্ফোৰণ হয় কিয় এনেকৈ মিলি যায় ইয়াৰ লগত পাকিস্তানৰ ভয়ংকৰ ভয় সোমাই আছে ইয়াৰ লগত পাকিস্তানৰ সেই কৌশল সোমাই আছে যে ভাৰতত বোমা বিস্ফোৰণ হ'লে আমাৰ তাতো বোমা বিস্ফোৰণ কৰাম আমিও আমাৰ সাধাৰণ মানুহ মাৰি দিম আৰু সমগ্ৰ বিশ্বক বুজাবলৈ চেষ্টা কৰিম যে আমাৰ ইয়াত দোষ নাই ট্ৰাম্পক চিঞৰি কান্দি কম যে আপুনি চাওক আমাৰ তাতো বোমা ফুটিছে আমাৰো মানুহ মৰিছে ইয়াত আমাৰ কোনো সংযোজন নহয় নাই এই ধৰণেইতো পাকিস্তানে দশক ধৰি সন্ত্ৰাসবাদীক ভাত ৰান্ধিবলৈ সুবিধা কৰি দিছে অস্ত্ৰৰ প্ৰশিক্ষণ ল'বলৈ সুবিধা কৰি দিছে আৰু সময় সাপেক্ষে জম্মু কাশ্মীৰ দিল্লী কৰবাত আহি শান্তিপ্ৰিয় ভাৰতত অশান্তি সৃষ্টি কৰাই আছে মঞ্জুল চাওক মই এই মুহূৰ্তত আন কেইটামান তথ্য দিম যিহেতু 5 চিকিৎসকৰ নাম চৰ্চিত হৈছে গতিকে 5 চিকিৎসক কোন আছিল তেওঁলোকৰ বেকগ্ৰাউণ্ড কি তেওঁলোকে কি কৰিছিল সেই সন্দৰ্ভত কিছু তথ্য আমি শেহতীয়াকৈ লাভ কৰিছোঁ সেই তথ্যখিনি পোনপটীয়াকৈ আমি জনাবলৈ চেষ্টা কৰিম ডাক্তৰ মুজাম্মিল যিগৰাকী উমৰ নবীৰ সহযোগী আছিল ডক্টৰ মুজাম্মিল তেওঁ কোন হয় তেওঁ বেকগ্ৰাউণ্ড কি হয় এই মুহূৰ্তত ক'বলৈ চেষ্টা কৰিম জম্মু কাশ্মীৰ আৰক্ষী আৰু ফৰিদাবাদ আৰক্ষীৰ যুটীয়া অভিযানত কিছুদিন পূৰ্বে ডাক্তৰ মুজাম্মিলক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁ এগৰাকী জ্যেষ্ঠ চিকিৎসক হয় আৰু ফৰিদাবাদৰ আল ফলাহ মেডিকেল কলেজৰ চৌহদত বাস কৰিছিল তেওঁ যোৱা প্ৰায় 3 বছৰ ধৰি তেওঁ তাত বাস কৰি আছে আৰু কৰ্মৰত অৱস্থাত আছে
তেওঁক আৰক্ষীয়ে যেতিয়া গ্ৰেপ্তাৰ কৰিছিল তেওঁৰ পৰা 360 কিলোগ্ৰাম এমনিয়াম নাইট্ৰেট জব্দ কৰিছিল আৰু তেতিয়াই সন্দেহ উপজিছিল সমগ্ৰ ঘটনা আৰু এই মুহূৰ্ততো লিংক পোৱা গৈছে উমৰ নবীৰ সৈতে ডক্টৰ মুজামিলৰ লিংক পোৱা গৈছে গতিকে এয়া যে এটা পৰিকল্পিত আক্ৰমণ আছিল বা সন্ত্ৰাসবাদী আক্ৰমণ আছিল সেই কথা ইতিমধ্যে এনআই নিশ্চিত হৈ পৰিছে আৰু কেইটামান আপডেট আছে ডক্টৰ আদিল কোন আদিলৰ নাম চৰ্চাত আছে তেওঁলোকৰ সহযোগী আছিল আদিল কোন আছিল আদিল আছিল উত্তৰ প্ৰদেশৰ চাহৰানপুৰত এগৰাকী তেওঁ কৰ্মৰত আছিল জৈচি মহম্মদৰ পোষ্টাৰ লগোৱাৰ অভিযোগত আদিলক গ্ৰেপ্তাৰ কৰিছিল শ্ৰীনগৰ আৰক্ষীয়ে ঘটনা কেইবাদিন পূৰ্বে তেওঁ জৈচি মহম্মদৰ এখন পোষ্টাৰ লগাইছিল আৰু পোষ্টাৰ লগোৱাৰ অভিযোগত তেওঁ গ্ৰেপ্তাৰ কৰিছিল গতিকে জৈচি মহম্মদৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছেনে নাই সেই কথা প্ৰমাণ কৰাৰ কোনো প্ৰয়োজনে নাই তেওঁলোকৰ যি আগৰ যি কৰ্মকাণ্ড সেই কৰ্মৰাজিয়ে ইতিমধ্যে সেই কথা স্পষ্ট কৰি দিছে এইগৰাকী আদিলে শ্ৰীনগৰত জৈচি মহম্মদৰ পোষ্টাৰ লগাইছিল শ্ৰীনগৰ আৰক্ষীয়ে জৈচি মহম্মদৰ পোষ্টাৰ লগোৱাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰিছিল ইয়াতকৈ প্ৰমাণ এনআই কি লাগে ইয়াতকৈ প্ৰমাণ এনএছজি কি লাগে ইয়াতকৈ প্ৰমাণ দেশৰ চিকিউৰিটিৰ যি সংস্থাসমূহ আছে তেওঁলোকক কি প্ৰমাণ লাগে যে জৈচি মহম্মদৰ সৈতে তেওঁলোকৰ যি লিংক সেই লিংক ইতিমধ্যে স্পষ্ট হৈ পৰিছে আন কি তথ্য সেয়াও আমি দিবলৈ চেষ্টা কৰি আছোঁ আদিল জম্মু কাশ্মীৰৰ অনন্তনাগৰৰ বাসিন্দা কিছুদিনৰ পৰা তেওঁ চাহৰানপুৰৰ এখন চিকিৎসালয়ত চিকিৎসা বিশেষজ্ঞ হিচাপে কাম কৰি আছিল 4 অক্টোবৰত এগৰাকী মহিলা চিকিৎসকৰ সৈতে বিবাহপাশত তেওঁ আবদ্ধ হৈছিল চাহৰানপুৰৰ আৰক্ষীৰ মতে স্থানীয়ভাৱে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক গোচৰ ৰুজু নাছিল এটা গোচৰ আছিল সেইটো হৈছে যে জৈচি মহম্মদৰ পোষ্টাৰ লগোৱাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল লক্ষ্ণৌৰ এগৰাকী মহিলা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে লক্ষ্ণৌৰ মহিলা চিকিৎসকগৰাকী কোন সেই সন্দৰ্ভত তথ্য দিম ডক্টৰ আদিলৰ উপৰিও লক্ষ্ণৌৰ ডক্টৰ শাহিন চাহিদকো গ্ৰেপ্তাৰ কৰা হৈছে মই কৈছোঁৱে যে জৈচি মহম্মদৰ এটা সংগঠন আছে এটা মহিলা সংগঠন আছে আৰু সেই মহিলা সংগঠনটোৰ ভাৰতীয় কামাণ্ডাৰ আছিল এগৰাকী শাহিদ চান মুজামিলে আগতে শাহিদ চানৰ গাড়ীত যাত্ৰা কৰিছিল গতিকে তেওঁলোকৰ সম্পৰ্কবোৰ চাওক এই মুজামিল এই উমৰ নবী এই শাহিন গতিকে তেওঁলোকৰ সম্পৰ্ক আগৰ পৰাই আছিল একেখন গাড়ীতে মুজামিলে শাহিদ চানৰ সৈতে অহা যোৱা কৰিছিল আৰু এইগৰাকী শাহিদ চান জৈচি মহম্মদৰ মহিলা সংগঠনৰ এগৰাকী ভাৰতীয় কামাণ্ডো গতিকে জৈচি মহম্মদৰ সৈতে সমগ্ৰ ঘটনাৰ লিংক আছে সেই কথা স্পষ্ট হৈ পৰিছে আৰু এয়া যে ষড়যন্ত্ৰ পৰিকল্পিত আক্ৰমণ সেই কথাও স্পষ্ট হৈ পৰিছে ডক্টৰ মহিউদ্দিন কোন ডক্টৰ মহিউদ্দিনক এণ্টি টেৰৰিজিম স্কোৱাডে গ্ৰেপ্তাৰ কৰিছিল এটিএছে গ্ৰেপ্তাৰ কৰিছিল তেওঁ কি হয় তেওঁৰ বেকগ্ৰাউণ্ড কি আহমেদাবাদত গুজৰাট এটিএছে এটা সন্ত্ৰাসবাদী মডিউল উন্মোচন কৰিছিল ইয়াৰ মাষ্টাৰ মাইণ্ড সন্ত্ৰাসবাদী নহয় ডাক্তৰ বুলি ধৰা পৰিছিল আৰু সেই ডাক্তৰগৰাকী আছিল মহিউদ্দিন আহমেদ আমাৰ কাৰণে ট্ৰেজেডি হয় যে এগৰাকী চিকিৎসক ত্ৰাণকৰ্তাৰ ভূমিকাত থাকে ৰোগীৰ বাবে অভিভাৱকৰ বাবে ভগৱানৰ স্বৰূপ আৰু ভাৰতীয় সমাজ ব্যৱস্থাত সংস্কাৰত আমি চিকিৎসকক কি ধৰণে ৰাখোঁ সেয়াও আমি অনুভৱ কৰিব পাৰোঁ কিন্তু এতিয়া সন্ত্ৰাসবাদীয়ে যদি টাৰ্গেট কৰিছে চিকিৎসকক আৰু তেওঁলোকক ব্যৱহাৰ কৰি আত্মঘাতী যুঁজাৰু হিচাপে প্ৰয়োগ কৰিব খুজিছে তাতকৈ আৰু আচৰিত আৰু একো কথা নাই এইটোতো নতুন সূত্ৰ আৱিষ্কাৰ হৈছে ভাৰতৰ ওপৰত আক্ৰমণ কৰাৰ পিছত কোনো ধৰণে সুবিধা নোপোৱাৰ পিছত এইবাৰ উচ্চ শিক্ষিত মানুহক টাৰ্গেট কৰিছে চিন্তা কৰক উচ্চ শিক্ষিত মানুহ এজন কেনেকৈ টাৰ্গেটত আহিব পাৰে এনেকুৱা কি কাৰণ থাকিব পাৰে যি কাৰণত ভাৰতত থকা সেইসকল ভাৰতীয় নাগৰিকক ভাৰতৰ প্ৰতি ঘৃণাৰ জন্ম দিছে আৰু ভাৰতত আত্মঘাতী আক্ৰমণ কৰিবৰ বাবে উৎসাহিত কৰিছে নিশ্চয় ভাৰতৰ বাবে এক ট্ৰেজিক কথা যে 5-6 গৰাকী ইতিমধ্যে পুৰুষ আৰু মহিলা চিকিৎসক ওলাইছে যিসকলে এই বিখ্যাত আক্ৰমণটোৰ মাষ্টাৰ মাইণ্ডৰ অন্যতম আছিল ই এটা আমাৰ কাৰণে ট্ৰেজিক খবৰ এতিয়া আটাইতকৈ ডাঙৰ কথা যে যেতিয়াই পাকিস্তানত পালিত সন্ত্ৰাসবাদী দলে ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লয় আপোনালোকে মন কৰিব তেওঁলোকৰ এটা মূল টাৰ্গেট হৈছে হিন্দু মুছলমান ভাৰতত হিন্দু মুছলমান এক হৈ থাকে সদায় সমানে চলিছে আমি সকলোৱে জানো সন্ত্ৰাসবাদীৰ তেজৰ কোনো ৰং নাথাকে সন্ত্ৰাসবাদীয়েই আৰু যি সন্ত্ৰাসবাদীয়ে নহওক ই হ'ল মানৱতা বিৰোধী সন্ত্ৰাসবাদী সদায় লস্কৰ ই তৈবা বা জৈচ ই মহম্মদৰ দৰে কট্টৰবাদী সংগঠনে ইয়াৰ ভাৰতৰ কোনো মুছলমানক কব্জাত আনিবলৈ চেষ্টা কৰে আৰু কব্জাত আনি তেওঁলোকক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে মই কিন্তু আচৰিত হৈছোঁ যে উচ্চ শিক্ষিত চিকিৎসক মুছলমান ভাইসকলক মুছলমান চিকিৎসক কেইজনক কেনেকৈ তেওঁলোকে বুজাবলৈ সক্ষম হ'ল
যে ভাৰতৰ বিৰুদ্ধে ঘৃণা বিয়পাই দিয়া প্ৰয়োজন হ'লে তোমালোকে ছুইচাইড কৰিবলৈ সাজু হোৱা কেনেকৈ সম্ভৱ কেনেকৈ ই এক মোৰ কাৰণে ডাঙৰ প্ৰশ্ন হৈছে আৰু এই প্ৰশ্ন বোধ কৰোঁ চোৰাংচোৱা সংস্থাৰ বাবেও হৈছে ইয়াৰ ওপৰত এটা ডাঙৰ গৱেষণাৰো প্ৰয়োজন নিশ্চয় হৈ পৰিব যে কেনেকৈ উচ্চ শিক্ষিত মুছলমান ভাই এজনক তেওঁলোকে টাৰ্গেট কৰিব পাৰে সন্ত্ৰাসবাদীয়ে ই এক ডাঙৰ প্ৰশ্ন মঞ্জুৰ চাওক সেই কথাই আমি আলোচনা কৰি আছোঁ কাৰণ আমি একচুৱেলি ত্ৰাণকৰ্তা বুলি ভাবোঁ চিকিৎসকক আৰু সেই চিকিৎসকে এতিয়া সন্ত্ৰাসবাদীৰ ৰূপত ইতিমধ্যে 13জন নিৰীহ লোকৰ প্ৰাণ ল'লে গতিকে আমি আলোচনা কৰি আছোঁ এই ঘটনা 6:55 কালিৰ সন্ধিয়াৰ ভাগত এই খবৰ আহিছিল আৰু খবৰৰ পাছতেই সমগ্ৰ দেশ জোকাৰি গৈছিল এই ঘটনাই আৰু যিহেতু কৈছোঁৱে যে যিখন I-20 বাহন ব্যৱহাৰ কৰা হৈছিল সেই I-20 বাহনখনৰ গৰাকী চলমান সেই চলমানে জম্মু কাশ্মীৰৰ এগৰাকী ব্যক্তিক সেই বাহনখন বিক্ৰী কৰিছিল আৰু বিক্ৰী কৰাৰ পাছতেই চলমানেও গম পোৱা নাছিল যে তেওঁৰ বাহনখন এদিন আহি এনেকুৱা ধৰণৰ ঘটনাত জড়িত হ'ব আৰু তেওঁ এই সমগ্ৰ ঘটনাৰ তদন্তৰ আওতালৈ আহি পৰিব চলমানক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে চলমানে সোধা পোছাৰ যি আৰক্ষীৰ জিম্মাত আছে লগতে যিগৰাকী উমৰ আছিল ডাক্তৰ উমৰ নবী সেই উমৰ নবীৰ বিষয়ে যদি কিছু কথা ক'বলৈ যাওঁ তেন্তে উমৰ নবীৰ এই মুহূৰ্তলৈকে দুগৰাকী ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছে আৰু উমৰ নবীৰ যিগৰাকী মাতৃ আছিল সেই মাতৃকো গ্ৰেপ্তাৰ কৰা হৈছে তিনিওগৰাকীক ইতিমধ্যে আৰক্ষীয়ে জিম্মাত ৰাখিছে উমৰ নবীয়ে আত্মঘাতী বিস্ফোৰণ সংঘটিত কৰিছিল আৰু এইগৰাকী উমৰ নবীৰ বাবেই দিল্লীৰ ৰাজপথত এক প্ৰকাৰে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হৈছিল দিল্লীৰ ৰাজপথত 13 নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল এতিয়াও LNGP হাস্পতালত 40তকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈ আছে তেওঁলোকৰ চিকিৎসা চলি আছে ডক্টৰ উমৰ যিগৰাকী উমৰ নবী এই উমৰ নবীৰ কিছু তথ্য শেহতীয়াকৈ লাভ কৰা হৈছে যিহেতু তদন্ত প্ৰক্ৰিয়া চলি আছে NIA তদন্ত কৰি আছে NSG তদন্ত কৰি আছে স্পেচিয়েল টিমে কাম কৰি আছে গতিকে এই মুহূৰ্তত উমৰ নবীৰ কিছু শেহতীয়া তথ্য আহি পৰিছে সেই শেহতীয়া তথ্যখিনি আমি জনাবলৈ চেষ্টা কৰিছোঁ উমৰ নবী সেই বাহনখন বিস্ফোৰণ হোৱা বাহনখনৰ গাড়ী চালক আছিল তেওঁ নিজেই বাহনখন প্ৰায় 10 ঘণ্টা ধৰি চলাই আছিল তেওঁ পুলৱামাৰ বাসিন্দা আদিলৰ এগৰাকী ঘনিষ্ঠ সহযোগী আছিল আদিল মনত ৰাখিব আদিল জৈচি মহম্মদৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা এগৰাকী ব্যক্তি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল গতিকে আদিলৰ সহযোগী আছিল এগৰাকী উমৰ নবী আনহাতে উমৰে শ্ৰীনগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগত MD ডিগ্ৰী গ্ৰহণ কৰিছিল GMC আনন্দনগৰ নাগত তেওঁ জ্যেষ্ঠ আৱাসী চিকিৎসক হিচাপে কাম কৰিছিল তাৰপিছত দিল্লীলৈ গুচি আহে তেওঁক দিল্লী বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড বুলি কোৱা হৈছে আৰু ডাক্তৰ উমৰ আল ফালাহ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছিল আৰু আল ফালাহ বিশ্ববিদ্যালয়ৰে এই মুহূৰ্তলৈকে 52 জন লোকক NIA জেৰা কৰিছে সেয়া হৈছে শেহতীয়া আপডেট 5 বাজিবৰ হ'ল আমি বিদায় ল'ম কিন্তু এবাৰ আপোনালোকে উমৰক চাওক স্ক্ৰীনত দেখি আছে উমৰক চশমা পৰিহিত কোনোবা বলিউডৰ এক্টৰ যেন লাগে এই মুহূৰ্তত সেইগৰাকী চিকিৎসক তেওঁৰ পিতৃ মাতৃয়ে এই বিষয়ে একো নাজানে বুলি কৈছে কিন্তু আচৰিত হওঁ যে আটাইকেইগৰাকী চিকিৎসক আৰু তেওঁলোক আটাইকেইগৰাকী মুছলমান ধৰ্মাৱলম্বী আটাইবিলাকক কোনে টাৰ্গেট কৰিছে জয়জিছ মহম্মদ অথবা লস্কৰ-ই তৈবাই য'ত পাকিস্তানৰ মাটিত তেওঁলোকে নিকৃষ্টভাৱে তাৰ পৰিকল্পনা কৰে আৰু ভাৰতত অশান্তি কৰিবলৈ চেষ্টা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যথেষ্ট কঠোৰ হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ যথেষ্ট কঠোৰ হৈছে ক'ব নোৱাৰি আজি ৰাতিটোৰ ভিতৰতো যিকোনো কথা হৈ যাব পাৰে এইবাবেই পাকিস্তানত জৰুৰীকালীন বৈঠক সেইবাবে পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে সাংঘাতিকভাৱে টেনশ্যনত আছে আৰু তেওঁলোকে হাই এলাৰ্ট জাৰি কৰিছে সীমান্ত অঞ্চলত ইয়াৰ লগে লগে পাকিস্তানৰ ৰাষ্ট্ৰপতি মহোদয়ে অপেক্ষা কৰিছে যে ট্ৰাম্পে কেতিয়া তেওঁৰ ফোন ধৰিব কাৰণ ফোন মোদীয়ে নকৰে ট্ৰাম্পক ফোন কৰিব পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কাৰণ সৌহিদিনাৰ কথা আপোনালোকে সকলোৱে জানে গতিকে ৰৈ আছে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ যিসকলে দেউতা হিচাপে স্বীকৃত আৰ্মি ৰৈ আছে পাকিস্তানৰ সামৰিক বাহিনী ৰৈ আছে যে কেতিয়া ট্ৰাম্পে মাজত সোমাব আৰু পাকিস্তানক বচাব কিন্তু বচাৰ সম্ভাৱনা কম কাৰণ মোদীৰ বক্তব্যই এয়াই সূচায় 6 বজাত আকৌ আহি আছে মঞ্জুন এইখিনি সময়ত আমি বিদায় লৈছোঁ ধন্যবাদ